নমস্কাৰ বন্ধুসকল, ডাঙৰ আপোনালোকক স্বাগতম জনাইছোঁ। চ' মই আজি এটা চিম্পল খানা বনাইছিলোঁ আৰু জাষ্ট এনেই টাইম পাছ কৰা নিচিনাকৈ। চ' আপোনালোকে চাব, তাৰ পাছৰ ভিডিঅ'ত ধুনীয়াকৈ মই আপোনালোকক বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই আপোনালোকৰ আগত প্ৰদৰ্শন কৰোঁ। ত' আজি চিম্পলকৈ বনোৱা বলক চাওঁ। শুকান মিছা মাছৰ লগত কচু শাক আৰু টমাটো বনাবলৈ বিচাৰিছোঁ। চ' মই এইটো টমাটো কাটি থৈ দিছোঁ। এইটো শুকান মাছ গৰম পানীয়ে ধুই এইটো আপোনাৰ কচু শাক ধুনীয়াকৈ সৰু সৰুকৈ কাটি থৈ দিছোঁ। আছে লচুন, আদা আৰু জালুক গুড়ি। কেৰাহীত পিঁয়াজ ভাজিছোঁ। তাৰপিছত গোটেই মছলা যিখিনি বস্তু আছে, জলকীয়া গুড়ি, তাৰপিছত আপোনাৰ মছলা অলপমান দিওঁ, তাৰপিছত টমাটো দিওঁ, হালধি দিওঁ, তাৰপিছত লচুন আদা দি ভাজি মাছখিনি দিম। তো এতিয়া ইয়াত কচু শাকো দিলোঁ, মিছা মাছো দিলোঁ। তো ফাইনেলি এতিয়া ভাজি আছোঁ, অলপ পাছত ৰেডি হ'ব। তো ফাইনেলি গাইজ মোৰ মিছা মাছৰ লগত কচু শাক ৰেডি হৈছে। চ' মই এতিয়া খাবলৈ আৰম্ভ কৰিম। চ'ক দেখিবলৈ ইমান টেষ্টি লাগিছে। আপোনালোকে এনেকৈ বনাই খাব। মিছা মাছৰ লগত কচু শাক বহুত খাবলৈ টেষ্ট হয় আৰু এটা ইউনিক এটা টেষ্ট আপোনালোকে অনুভৱ কৰিব। চ' আপোনালোকে বনাই খাব বা দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে, খাবলৈও তেনেকৈ টেষ্টি হৈছে। চ' এতিয়া খাম বা এইটো হয় মোৰ স্পেচিয়েল ইমাৰ্জেঞ্চি কাৰী। ইমান ভোক লাগিছে ন, একো চব্জি নাই, পটাপট বনাইছোঁ আৰু চিম্পুলকৈ পনীৰ, মটৰ, চিকেন এণ্ড চালাড, ৰাইচ, বাছ হৈ গ'ল আৰু একো। আজি মই কুকাৰত পোলাও বনাবলৈ লৈ আছোঁ। চ' কুকাৰত পোলাও বনাইছোঁ। তো অলপ পাছত চিকেন কাৰীও বনাম। চ' এইটো সৰু সৰু গাজৰৰ টুকুৰা কৰি বিন, মটৰৰ বাকলি গুচাই, তাৰপিছত আপোনাৰ কুকাৰটো গৰম কৰি ৰিফাইন ঢালি, অলপমান ঘিউ ঢালি, লং ইলাইচি অলপমান ঢালি পিনে চ' এতিয়া ভাজি আছোঁ মই। এইটো এটা মণিপুৰী মতলব ডিছ বনাবলৈ গৈ আছোঁ মই। এইটো হৈছে য়ম চাক, ইয়াৰ নাম হৈছে য়ম চাক। এই য়ম চাকটো অলপ শুকাই গ'ল, মানে মই কেইটামান য়ম কেঁচাকৈ আনিছিলোঁ। চ' ভিডিঅ' বনাবই নোৱাৰিলোঁ, পটাপট কাটি আচাৰ খাবলৈ ৰেডি কৰি কাৰণে বনালোৱেই। আৰু এইটো অলপ শুকাই গৈছে, তথাপিও মই আপোনালোকক দেখুৱাই দিছোঁ। এইটোৰ নাম য়ম চাক হয়। চ' মই যিটো ডিছ ৰেডি কৰি ৰাখিছোঁ মণিপুৰী ডিছ, সেইটো হৈছে এয়া চব। এয়া দেখিছে, দেখিবলৈ ইমান ভাল লাগিছে। চ' বহুত টেষ্টি হয়, য়ামি। এইটো আপুনি ইয়াৰ বাকলিখিনি আপুনি ছালখিনি এৰিব লাগে। এৰি পিনে কাটাৰত সৰু সৰু কাটিব লাগিব। এনেকৈ কাটি পিনে ইয়াৰ ৰেড চিলি পাউডাৰ, ধনিয়া ছটিয়াই পিনে ইয়াক খাব লাগিব। চ' এইটো হাই প্ৰেছাৰ যিসকলৰ আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল হয়। এইটো প্ৰেছাৰটো মেইনটেইন কৰি ৰাখে। চ' আৰু এইটো এটা নেচাৰেল হয়, অৰ্গেনিক হয়। তো স্বাস্থ্যৰ কাৰণে ভাল হয়, খুব ভাল লাগে খাই পিনে। ইউনিক এটা আপুনি সোৱাদ অনুভৱ কৰিব। আপুনি এবাৰ খাই চাব বনাই পিনে। চ' আজিলৈ ইমানেই আছিল, বাই বাই।